Welcome to Aspire ACS. APSC প্ৰিলিমছৰ কাৰণে হওক বা যিকোনো কম্পিটিটিভ এক্সামিনেশ্যনৰ কাৰণে হওক বহুত এটা গুৰুত্বপূৰ্ণ টপিক দ্য ৰিভাৰ চিষ্টেম অফ আছাম দেট ইজ দ্য ব্ৰহ্মপুত্ৰ এণ্ড দ্য বাৰাক ৰিভাৰ অ'কে তাৰ বিষয়ে আমি ডিছকাছ কৰিম আজি লাষ্ট ক্লাছত আমি কম্প্ৰিহেনচিভলি ব্ৰহ্মপুত্ৰ ৰিভাৰ চিষ্টেমৰ বিষয়ে আমি কভাৰ কৰিছোঁ যিসকলে ভিডিঅ'টো চোৱা নাই তেওঁলোকে ডেছক্ৰিপশ্যনৰ লিংকত গৈ পিনে ভিডিঅ'টো কমপ্লিটলি চাব আৰু বহুতখিনি কথা আপোনালোকে শিকিব পাৰিব ৰাইট চ' আজি আমি যিহেতু আমি ব্ৰহ্মপুত্ৰ ৰিভাৰ চিষ্টেম তাৰ গোটেই কেৰেক্টাৰিষ্টিক্স তাৰ কোৰ্চ গোটেইখিনি আমি ডিছকাছ কৰিছোঁ ট্ৰিবিউটাৰিজসমূহ ডিছকাছ কৰিছোঁ আজিৰ আমি এই ভিডিঅ' লেকচাৰটোত কেৱল বাৰাক ৰিভাৰ চিষ্টেম আৰু বাৰাক নদীৰ যিখিনি ইম্পৰ্টেণ্ট ট্ৰিবিউটাৰিজ আছে উই উইল ডিছকাছ ডেট পাৰ্টিকুলাৰ থিং অ'কে চ' আমি সকলোৱে জানো নৰ্থ ইষ্টৰ one of the very important, one of the most important river after Brahmaputra is the Barak river. It is the second longest river, in fact, in Assam, right? Not even Assam, in Northeast, it is the second longest river. So, আমি প্ৰথমতে চাই লওঁ বাৰাক নদীখন সৃষ্টি ক'ৰ পৰা হৈছে বা অৰিজিনেটছ ক'ৰ পৰা হৈছে আমি সকলোৱে জানো নদী সাধাৰণতে পাহাৰ পৰ্বতৰ পৰা আৰম্ভ হয় তাৰপিছত নদীখন প্লেনেৰে ফ্ল' কৰে তাৰপিছত গৈ পিনে সাগৰত গৈ মিলি যায় ৰাইট তো আমি চাই লওঁ যে বাৰাক নদীখন ক'ৰ পৰা আৰম্ভ হৈছে অসমত কেনেদৰে ফ্ল' কৰিছে আৰু শেষত গৈ নদীখন কেনেকৈ ক'ত ছাবমাৰ্জ হৈ গৈছে বা ক'ত মিলি গৈছে অ'কে চ' বাৰাক নদী আমি সকলোৱে জানো ইটছ ভেৰি বেচিক অসমৰ দক্ষিণ ফালে বাৰাক নদী ফ্ল' কৰিছে তিনিখন জিলা কাছাৰ হাইলাকান্দি এণ্ড শ্ৰীভূমি কৰিমগঞ্জ অ'কে চ' প্ৰথমে চাই লওঁ আৰম্ভণি ক'ৰ পৰা হৈছে হোৱাট ইজ দ্য চ'ৰ্চ অফ দ্য বাৰাক ৰিভাৰ অ'কে হোৱাট ইজ দ্য চ'ৰ্চ অফ দ্য বাৰাক ৰিভাৰ বাৰাক ৰিভাৰ আৰম্ভ হৈছে মণিপুৰ হিলছৰ পৰা অ'কে বাৰাক ৰিভাৰ আৰম্ভ হৈছে অৰিজিনেট হৈছে ফ্ৰম দ্য মণিপুৰ হিলছ ঠিক আছে মণিপুৰৰ ওপৰত নাগা পৰ্বত আছে নাগা পৰ্বতৰ এটা ইম্পৰ্টেণ্ট পিক আছে জাপ্প পিক এই জাপ্প পিকৰ চাউথতে মণিপুৰ পাহাৰৰ পৰা বাৰাক নদীখন অৰিজিনেট হৈছে এখন ডিষ্ট্ৰিক্ট আছে চাৰামতি ডিষ্ট্ৰিক্ট তাৰ পৰাই বাৰাক নদীখন আৰম্ভ হৈছে বাট বাৰাক নদী আৰম্ভ হৈ পিনে লগে লগে এছামত এণ্টাৰ কৰা নাই নদীখন অকণমান সময় ইট ফ্ল'জ টুৱাৰ্ডছ ইন মণিপুৰ তাৰপিছত অকণমান নাগালেণ্ড আৰু মণিপুৰৰ বৰ্ডাৰৰ এইখিনি ঠাইত ফ্ল' কৰে তাৰপিছত চাউথৰ ফালে অকণমান যায় মিজোৰাম মণিপুৰৰ বৰ্ডাৰৰ এইখিনি এৰিয়াত ফ্ল' কৰে তাৰপিছত অকণমান এৰিয়া আৰু মণিপুৰত ফ্ল' কৰি পিনে ইট এণ্টাৰ্ছ ইনটু আছাম ঠিক আছে অসমত প্ৰথমতে কাছাৰত প্ৰৱেশ কৰে তাৰপিছত কাছাৰৰ মাজেৰে গোটেই বৰাক ভেলী যিখিনি আমাৰ তিনিখন জিলা আছে কৰিমগঞ্জ কাছাৰ এণ্ড হাইলাকান্দি এই তিনিখন জিলাত নদীখন ফ্ল' কৰে সেই কথাখিনি ইয়াতে লিখা আছে ইট অৰিজিনেটছ ইন দ্য চাউথ ইষ্ট অফ জাপ্প পিক ইন দ্য মণিপুৰ হিলছ অ'কে মণিপুৰ হিলছ বুলিও লিখা থাকিব পাৰে বা ক'ৰবাত পৰীক্ষাত বাৰাইল ৰেঞ্জ বুলিও লিখা থাকিব পাৰে চ' ইটছ দ্য ছেইম ঠিক আছে চ' বেচিকেলি দ্য মণিপুৰ দ্য বাৰাক ৰিভাৰ অৰিজিনেটছ ইন দ্য মণিপুৰ হিলছ অ'কে জাপ্প পিকৰ দক্ষিণ ফালে অ'কে তাৰপিছত অকণমান নাগালেণ্ড আৰু মণিপুৰৰ বৰ্ডাৰত নদীখন অকণমান বৈ গৈছে তাৰপিছত চাউথৱাৰ্ড এটা নদীখন টাৰ্ণ লৈ পিনে অকণমান মিজোৰাম আৰু মণিপুৰৰ বৰ্ডাৰ ফ্ল' কৰি পিনে তাৰপিছত শেষৰ ফালে এছামত প্ৰৱেশ কৰে নদীখন ঠিক আছে অ'কে যেতিয়া অসমত নদীখন ফ্ল' কৰিলে এনেকে হয়নে তিনিখন জিলাৰ মাজেৰে ফ্ল' কৰিলে কাছাৰ হাইলাকান্দি এণ্ড কৰিমগঞ্জ ৰাইট তাৰপিছত নদীখন ক'ত এণ্টাৰ কৰিব ইট উইল এণ্টাৰ বাংলাদেশ অ'কে দ্য ৰিভাৰ এণ্টাৰ্ছ বাংলাদেশ নদীখন যেতিয়া বাংলাদেশত প্ৰৱেশ কৰে নদীখন দুটা ভাগত স্প্লিট হৈ যায় নদীখন দুটা ভাগ হৈ যায় অ'কে নৰ্থ আৰু চাউথ অ'কে আমি যিটো নৰ্থৰ যিটো এই যিটো নৰ্থ যিটো পাৰ্ট হয় সেই পাৰ্টটোক বা সেই যিটো ষ্ট্ৰীম হয় সেই ষ্ট্ৰীমটোক আমি সুৰমা বুলি কওঁ অ'কে ইট ইজ কল্ড এজ সুৰমা আৰু যিটো দক্ষিণ ফালৰ যিটো বৰাক নদীখন যে বাংলাদেশত বৈ গৈছে এই চাউথৰ যিটো পৰ্চন সেই পৰ্চনটোক আমি খুশিয়াৰা বুলি কওঁ উই কল ইট এজ খুশিয়াৰা অ'কে চ' বেচিকেলি বাংলাদেশত বৰাক নদীখনত সুৰমা বা খুশিয়াৰা ৰূপে জনা যায় চ' তাৰপিছত নদীখন আৰু অকণমান দূৰ বাংলাদেশত ফ্ল' কৰাৰ পিছত এয়া সুৰমা এয়া খুশিয়াৰা ফ্ল' কৰাৰ পিছত নদীখন আৰু জইন হৈ পিনে নদীখন কালনি ৰূপে জনা যায় ইট ইজ ন'ন এজ কালনি ৰিভাৰ অ'কে ইট ইজ ন'ন এজ কালনি ৰিভাৰ ঠিক আছে নদীখন আৰু জইন হৈ পিনে অকণমান যিটো ষ্ট্ৰীম ওলাই আহিছে ষ্ট্ৰীমটো কালনি ৰিভাৰ বুলি কয় তাৰপিছত ইফালৰ পৰা পদ্মা আহে অ'কে ইফালৰ পৰা পদ্মা আহে পদ্মা মিনছ গংগা আৰু ব্ৰহ্মপুত্ৰ একলগ হৈ বা গংগা আৰু যমুনা একলগ হৈ পদ্মা হৈ যায়
আৰু এনেকৈ গৈ পিনে গোটেইকেইখন জইন হৈ পিনে মেঘনা ৰূপে ফ্ল' কৰে আৰু তাৰপিছত বে অফ বেংগলত নদীখন মিল হৈ যায় ঠিক আছে চ' বেছি ইম্পৰ্টেণ্ট কথাটো হ'ল ইয়াৰে সুৰমা আৰু কুশিয়াৰা the northern branch is called the Surma and the southern branch is called the Kushiara তাৰপিছত অকমান ডিষ্টেন্স ফ্ল' কৰাৰ পিছত দুয়োটা বেলেগকে আৰু একত্ৰিত হয় তাৰপিছত ইফালৰ পৰা পদ্মা আহিছে তাৰপিছত গোটেইবোৰ জইন হৈ পিনে এজ এ মেঘনা নদীখন ফ্ল' কৰে কল্ড বে অফ বেংগলত অলৰাইট So, মূলতে এইটো আছিলে কোৰ্সটো the course of the river. What is the length of Barak River in Assam? It's around 85 kilometers. Okay, অসমত বাৰাক নদীৰ length it's around 85 kilometers. Alright? Okay. এতিয়া আমি চাই লওঁ যিকেইটা ইম্পৰ্টেণ্ট ট্ৰিবিউটাৰিজ আছে যিকেইটা উপনদী আছে বাৰাক নদীৰ ঠিক আছে আমি যেটো আগৰ ভিডিও তাতে আমি ব্ৰহ্মপুত্ৰৰ ট্ৰিবিউটাৰিজ কেইটা বহুত ভালদৰে আমি ডিসকাস কৰিছো ঠিক তেনেধৰণে ট্ৰিবিউটাৰিজৰ পৰা বহুতখিনি কোৱেশ্চনছ আহিছে আগতে সুধিছে এপিএসসি পৰীক্ষাত আজি আমি চাই লওঁ বাৰাক নদীৰ কি গুৰুত্বপূৰ্ণ ট্ৰিবিউটাৰিজ আছে সো যেনেকৈ আমি ট্ৰিবিউটাৰিজবোৰ নৰ্থ বেংক আৰু সাউথ বেংক হিচাপে ডিভাইড কৰো ঠিক আছে সো যেহেতু বাৰাক নদীখন কোনটো ডিৰেকশ্যনত ফ্লো কৰিছে দা বাৰাক ৰিভাৰ ফ্লোজ from east to west right eastor পৰা west লৈকে ফ্লো কৰিছে সো সেইকাৰণে আমাৰ ওপৰৰ যেটো সাইড হেতু নৰ্থৰ যেটো সাইড হেতু আমাৰ কাৰণে কি হ'ব ৰাইট বেংক ট্ৰিবিউটাৰি হ'ব আৰু তলৰ যেটো সাইড হেতু আমাৰ কাৰণে লেফট বেংক ট্ৰিবিউটাৰি হ'ব সো নৰ্থ বেংক বা এটো ৰাইট বেংক আৰু যেটো লেফট বেংক হেতুক আমি সাউথ বেংক হিচাপে বুজি লম ঠিক আছে ওকে প্ৰথমতে আমি চাই লওঁ যেটো ৰাইট বেংক বা নৰ্থ বেংক ট্ৰিবিউটাৰিজ খিনি আছে ওকে সো আমি যদি একেবাৰে ইষ্টৰ পৰা আৰম্ভ কৰো পূবৰ পৰা পশ্চিমলৈকে যদি যাওঁ যিখিনি ট্ৰিবিউটাৰিজ আছে উত্তৰ ফালে থকা ট্ৰিবিউটাৰিজ মানে চাগে আপোনালোকে জানে যদি নাজানে আমি ভালদৰে ট্ৰিবিউটাৰিজ বা কেচমেন্ট এৰিয়া গোটেইখিনি যিখিনি টাৰ্মছ আছে আমি লাষ্টৰ ভিডিওটোত বহুত ভালকে ডিসকাস কৰিছো আপোনালোকে গৈ পিনে তাতে চাই ল'ব পাৰে সো ট্ৰিবিউটাৰিজ মিন্স এটা প্ৰাইম নদীক য'ত বেলেগৰ পৰা অৰিজিনেট হোৱা নদীবোৰ আহি পিনে যেতিয়া জইন কৰে তাকে আমি কি বুলি কওঁ ট্ৰিবিউটাৰিজ বুলি কয় এখন মুখ্য নদী ঠিক আছে যেতিয়া কিছু বেলেগ নদী আহি বা সৰু সৰু নদী আহি পিনে যেতিয়া সেই মুখ্য নদীখনক যেতিয়া জইন কৰিব সেই নদীখনক যেতিয়া মিলি যাব আমি তাক উপনদী বা ট্ৰিবিউটাৰিজ বুলি কওঁ সো নৰ্থ সাইডত যিখিনি বাৰাক নদীৰ ট্ৰিবিউটাৰিজ আছে আমি ইষ্টৰ পৰা ওয়েষ্ট লৈকে চাই যাওঁ সো একেবাৰে ইষ্টত যেটো ট্ৰিবিউটাৰি আছে হেতু হল জিৰি একেবাৰে মণিপুৰ আৰু আসামৰ বৰ্ডাৰত ফ্লো কৰিছে মণিপুৰ আৰু আসামৰ বৰ্ডাৰত ফ্লো কৰিছে জিৰি নদীখন ঠিক আছে জিৰিৰ পিছতে যিখন নদী বা ট্ৰিবিউটাৰি যেটো ফ্লো কৰিছে দ্যাট ইজ জিৰি আৰু চিৰি এই জিৰি আৰু চিৰি অৰিজিনেট হৈছে বাৰাইল পৰ্বতৰ পৰা ঠিক আছে মণিপুৰ পাহাৰৰ পৰা এই নদী দুখন অৰিজিনেট হৈছে ওকে যেহেতু এইফালে কি আছে মণিপুৰ হিলছ আছে বাৰাইল ৰেঞ্জ আছে সো তাৰ পৰা কি হৈছে এই দুখন নদী অৰিজিনেট হৈছে ঠিক আছে তাৰ পিছৰ যেটো গুৰুত্বপূৰ্ণ ট্ৰিবিউটাৰি হয় ইট ইজ দা লাবাক ওকে লাবাক এনেকৈ এটা ট্ৰিবিউটাৰি আহিছে ফ্ৰম দা নৰ্থ কাছাৰ হিলছৰ পৰা আহিছে এনসি হিলছ ওপৰত আমি সকলোৱে জানো বৰাক ভেলিৰ ওপৰত নৰ্থৰ ফালে কি আছে এনসি হিলছ আছে সো এনসি হিলছৰ পৰা আহিছে এই লাবাক ট্ৰিবিউটাৰিটো তাৰ পিছত বাকি কিছুমান ট্ৰিবিউটাৰি আছে যেনে মধুৰা ঠিক আছে জাতিংগা দালু ঠিক আছে এই গোটেইখিনি যিখিনি ইয়াৰে যিখিনি ট্ৰিবিউটাৰি আছে সব ক'ৰ পৰা আহিছে আইদাৰ ফ্ৰম দা বাৰাইল ৰেঞ্জ নহলে যি আমাৰ নৰ্থ কাছাৰ হিলছৰ যি ডিমা হাছাও জিলাৰ যিটো পাহাৰ তাৰ পৰা ট্ৰিবিউটাৰিজ বিলাক নামি আহিছে ওকে সো একেটা ট্ৰিবিউটাৰিজ নৰ্থ বেংক ট্ৰিবিউটাৰিজ হয় ভালদৰে মনত ৰাখি থব কাৰণ পৰীক্ষাত সুধি দিয়ে নৰ্থ বেংক আৰু সাউথ বেংক ট্ৰিবিউটাৰিজৰ বিষয় ওকে নেক্সট আমি চাই লওঁ যিকেইটা আমাৰ সাউথ বেংক ট্ৰিবিউটাৰিজ আছে ঠিক আছে সো সাউথ বেংক ট্ৰিবিউটাৰিজ কোনখিনি হ'ব দিস পাৰ্ট এই নদীসমূহ কি হ'ব আমাৰ কাৰণে সাউথ বেংক ট্ৰিবিউটাৰিজ হ'ব কাৰণ দক্ষিণ ফালে নদীখনৰ ফ্লো কৰিছে ঠিক আছে সো সাউথ বেংক ট্ৰিবিউটাৰিজ আমাৰ কাৰণে লেফট বেংক ট্ৰিবিউটাৰিজ হ'ব সো আমি তাক লেফট বেংক ট্ৰিবিউটাৰিজ বুলিও ক'ব পাৰো সো যিকেইটা গুৰুত্বপূৰ্ণ সাউথ বেংক ট্ৰিবিউটাৰিজ আছে নামকেইটা মনত ৰাখিব বহুত ইম্পৰ্টেন্ট হয় ঠিক আছে সোনাই ওকে সো সোনাই ৰুকনি এই সোনাই আৰু ৰুকনি কোনখন পাহাৰৰ পৰা অৰিজিনেট হৈছে ওচৰত কি আছে এইটো সাইডত কি আছে আমাৰ মিজোৰাম আছে সো মিজোৰামৰ পাহাৰৰ পৰা আহিব ঠিক আছে লুসাই হিলছ সো এই ৰুকনি আৰু সোনাই ক'ৰ পৰা অৰিজিনেট হৈছে লুসাই হিলছৰ পৰা অৰিজিনেট হৈছে কৰিম হাইলাকান্দিত ফ্লো কৰি পিনে ইয়াতে গৈ পিনে বৰাক নদীত মিলি গৈছে ঠিক আছে ধলেশ্বৰী আৰু কথাকাল
এই দুটাও বহুত গুৰুত্বপূৰ্ণ হয় ধলেশ্বৰী ইজ দ্য লংগেষ্ট ট্ৰিবিউটাৰী অফ বাৰাক ৰিভাৰ অ'কে বাৰাক ৰিভাৰৰ যিমানকেইটা উপনদী আছে দ্য লংগেষ্ট ইজ দ্য বাৰাক দ্য লংগেষ্ট ইজ দ্য ধলেশ্বৰী ৰিভাৰ ঠিক আছে অ'কে জাষ্ট 1 মিনিট তাৰ পিছৰ যেটো ইম্পৰ্টেন্ট ট্ৰিবিউটাৰী আছে হেতু হল কথকল কথকল ধলেশ্বৰীৰ লগতে আৰু এটা ট্ৰিবিউটাৰী আছে ওচৰতে ইট ইজ কল্ড এজ কথকল ঠিক আছে এই ধলেশ্বৰী কথকল এই দুটা ট্ৰিবিউটাৰীছৰ পৰা আহিছে মিজো হিলছ বা লুসাই পৰ্বতৰ পৰা আহিছে ঠিক আছে তাৰ পিছত আমাৰ যেটো একেবাৰে পশ্চিমৰ ফালে যে দুটা গুৰুত্বপূৰ্ণ ট্ৰিবিউটাৰী আছে দ্যাট ইজ সিংলা এণ্ড লংগাই সিংলা এণ্ড লংগাই সিংলা আৰু লংগাই ঠিক আছে এই দুটা ট্ৰিবিউটাৰীজ কৰ পৰা আহিছে এই দুটা ট্ৰিবিউটাৰীজ আহিছে ত্ৰিপুৰাৰ পাহাৰৰ পৰা ওকে মোস্টলি দ্য লংগাই ৰিভাৰ comes from the Tripura hills Tripura পৰ্বতৰ পৰা লংগাই নদীখন অৰিজিনেট হৈছে আৰু হেকত গৈ ব্ৰহ্মপুত্ৰ নদীৰ বৰাক নদীত মিল হৈছে ওকে ইয়াতে নাম দেখিছে সোনবিল ওকে এই সিংলা নদীৰ একেবাৰে পাৰতে আছে ইন দা Karimganj district in the Sribhumi district we have the largest bill that is the Sonbil ekot ase tomar Singla nodir ekebare kahote lagi ase okay so these are the important south bank tributaries of the Barak river okay so ami yar Brahmaputra river system and Barak river system ami gutekhini completely cover korisu ঠিক আছে যিসকলে ব্ৰহ্মপুত্ৰ ৰিভাৰ সিস্টেম চোৱা নাই আগৰ ভিডিওটোত গৈ পিনে তোমালোকে লিংক পাই যাবা ডেসক্ৰিপচনত তাতে গৈ পিনে তোমালোকে চাই লবা থ্যাংক ইউ ফৰ ওয়াচিং দা ভিডিও থ্যাংক ইউ সো মাচ